হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এৰিজাতি ভাষামৰ অন্য এটা ভিডিঅ'লৈ ইতিমধ্যে ইমান দিনে ৰৈ থকা হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এৰিজাতি ভাষামৰ অন্য এটা ভিডিঅ'লৈ ইমান দিনে আপোনালোকে অপেক্ষা কৰি থকা হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এৰিজাতি ভাষামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে ইমান দিনে অপেক্ষা কৰি থকা সেই বিশেষ দিনটো আহি গ'ল অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এডমিট কাৰ্ডৰ দিন ঘোষণা হ'ল আৰু অতি সোনকালেই এডমিট কাৰ্ড আপোনালোকক পাব্লিছ কৰি দিয়া হ'ব হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এৰিজাতি ভাষামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে ইতিমধ্যে অপেক্ষা কৰি থকা সেই বিশেষ দিনটো আহি গ'ল অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এডমিট কাৰ্ড প্ৰকাশৰ দিন ঘোষণা হ'ল যোৱাকালি এটা বিবৃতিত প্ৰকাশ কৰিছে SLRCয়ে এই নটিছখন আপোনালোকলৈ আগবঢ়াই দিছোঁ তাত কৈছে যে ইন কণ্টিনিউশ্যন টু দ্য এডভাৰটাইজমেণ্ট নাম্বাৰ যিটো এডভাৰটাইজমেণ্ট নাম্বাৰ আছিলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ তাৰে যিটো HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো এক্সাম সেই এক্সামটোৰ কাৰণে দিন ইতিমধ্যে ঘোষণা কৰা হৈছিলে দিন আছিলে 15/9/2024 অৰ্থাৎ ছেপ্টেম্বৰ 15 তাৰিখ আৰু সেই এক্সামটোৰ কাৰণে ইতিমধ্যে এডমিট কাৰ্ডৰ দিন ঘোষণা হ'ল সেই এক্সামটোত এনেধৰণৰ আছিলে যে হায়াৰ ছেকেণ্ডেৰী ইকুইভেলেণ্ট পাছ যিখিনি এক্সাম আছিলে সেইখিনি আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ যিখিনি এক্সাম আছিলে সেইখিনি তো সেই যিটো এক্সাম সেই এক্সামটো 15 তাৰিখে পুৱা 10 বজাৰ পৰা 1:30 অনুষ্ঠিত হ'ব দেওবাৰ সেইদিনা আৰু তাৰ যি এডমিট কাৰ্ডৰ বিষয়ে ইয়াত লিখিছে যে ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট কেণ্ডিডেট হু হেভ এপ্লাইড দিছ পোষ্ট যিখিনি কেণ্ডিডেটে এই পোষ্টত এপ্লাই কৰিছিলে তেওঁলোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব 2/9/2024 2 ছেপ্টেম্বৰ 2024 পুৱা 11 বজাৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ক'ৰ পৰা ডাউনলোড কৰিব তেওঁলোকে ডাউনলোড কৰিব www.assam.gov.in বা www.site.sebaonline.org এই ৱেবছাইটকেইটাৰ পৰা তেওঁলোকে ডাউনলোড কৰিব পাৰিব আৰু লগতে কৈছে যে দ্য কেণ্ডিডেট হেভ টু ডাউনলোড এণ্ড টেক প্ৰিণ্ট আউট অফ দেয়াৰ এডমিট কাৰ্ড বাই ইউজিং দেয়াৰ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া যিটো তাৰ এপ্লিকেশ্যন নাম্বাৰ আছিলে আৰু যিটো পাছৱৰ্ড আছিলে সেই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আমি এটা কথা হয়তো এতিয়া বহুতেই চিন্তাত পৰি যাম কিয়নো বহুতে নিজৰ এপ্লিকেশ্যনখন ইণ্টাৰনেট কেফেত গৈ পেলাই কৰায় আৰু তাতে তেওঁলোকক এপ্লিকেশ্যন নম্বৰটো যদিও তেওঁলোকৰ থাকে পাছৱৰ্ডটো নাথাকে আৰু বহুতৰ ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁলোকে যিখন এপ্লিকেশ্যন কৰিছিলে তাৰ যিখন একনলেজমেণ্ট ৰিচিপ্ট বা এপ্লিকেশ্যন ফৰ্মখন সেইখন তেওঁলোকক প্ৰিণ্ট কৰি দি পঠিয়ায় কিন্তু ক'ৰবাত নহয় ক'ৰবাত হেৰাই যায় আৰু তেতিয়া আমি কেনেকৈ এপ্লিকেশ্যন নম্বৰটো বিচাৰি উলিয়াম বা কেনেকৈ পাছৱৰ্ডটো বিচাৰি উলিয়াম সেই বিষয়ে পাছত মই এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম আপোনালোকে কেনেধৰণে এপ্লিকেশ্যন নম্বৰ বিচাৰিব পাছৱৰ্ড কেনেধৰণে আপোনালোকে ৰিট্ৰিভ কৰিব পাৰিব সেইকেইটা বস্তু মই আপোনালোকলৈ লৈ আহিম বা আপোনালোকৰ যদি কাৰোবাৰ কিবা প্ৰব্লেম হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ পাৰ্চনেল টেলিগ্ৰাম একাউণ্টৰ লিংক দিয়া থাকিব তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্টলি মোক কণ্টেক্ট কৰিব পাৰে মই তাতো আপোনালোকক গাইড কৰি দিম আপোনালোকে কেনেধৰণে পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ বিচাৰি পাব চ' এইটোৱে আছিলে এটা সৰু ভিডিঅ' আৰু এটা খুব ভাল খবৰ আচলতে এডমিট কাৰ্ড আহি গ'ল এতিয়া হাতত একেবাৰে সময় কম আপোনালোকে নিজৰ পঢ়াত ভালদৰে লাগি যাওক ৰিভিজন ষ্টাৰ্ট কৰক ৰিভিজনটো ষ্টাৰ্ট কৰিবলৈ এতিয়া বাকী নাই আচলতে ৰিভিজন কৰি থাকক আৰু মই এটা লগতে আপোনালোকক ছাজেশ্যন দিওঁ যে এতিয়া আৰু নতুনকৈ কিবা টপিক এটা পঢ়াৰ কিন্তু সময় নাই আপোনালোকে যিখিনি পঢ়িলে ইমান দিন সেইখিনি মাত্ৰ ৰিভিজন কৰক এক্সাম ভাল হ'ব তো এতিয়া মই আপোনালোকক দেখাই দিওঁ যে এই যি দুটা ৱেবছাইট সেই ৱেবছাইট দুটা আমি ক'ত পাম এই ৱেবছাইট দুটা যদি আমি চাওঁ যে এটা হৈছে এইটো আসাম ষ্টেট পৰ্টেল যিটো প্ৰথমটো লিংক ইয়াতে ক'ৰবাত নহয় ক'ৰবাত লেটেষ্ট আপডেট বা এনেকুৱাবিলাকতে সেই লিংকটো দিয়া থাকিব ইয়াত আপোনালোকে দেখিছে চিলেবাছ SLRC পোষ্টৰ চিলেবাছ দিছিলে গতিকে ইয়াতে এডমিট কাৰ্ডৰ লিংকটো আহিব নহ'লে ক'ত বা আহে সেইটো আমি বিচাৰি আপোনালোকক সময়ত দিম যেতিয়া আহিব আৰু আনটো ৱেবছাইট হৈছে আপোনাৰ সেবাৰ যিটো ৱেবছাইট সেই ৱেবছাইটটোত আপোনালোকে দেখিছে যে ইয়াতে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3
আৰু ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 সেই দুটা ইয়াতে আছে গতিকে এই দুটা লিংকত গৈ আপোনালোকে সেই বিশেষ এডমিটখন আপোনালোকে ডাউনলোড কৰিব পাৰিব তো এইটোৱে আছিলে আজি ভিডিঅ'টো ইমান সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আমাৰ চেনেলৰ লগত জড়িত থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ